Hello everyone, welcome to XGIS Academy. আজি যেহেতু বুদ্ধ পূৰ্ণিমা গতিকে আমি আজি গৌতম বুদ্ধৰ লাইফ আৰু তেখেতৰ টিচিঙৰ বিষয়ে আলোচনা কৰিম যিটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আজিৰ দিনটো কিয় চেলিব্ৰেট কৰা হয় কাৰণ আজিৰ দিনটো গৌতম বুদ্ধৰ লাইফ আৰু তেখেতৰ যি টিচিং আছে সেইখিনি চেলিব্ৰেট কৰিবলৈ আজিৰ দিনটো পতা হয় বা উদযাপন কৰা হয়। কি হৈছিলে আজিৰ দিনটো কিয় এই দিনটো চেলিব্ৰেট কৰা হয় প্ৰথম কথাটো হৈছে আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিলে ক'ত জন্ম হৈছিলে লুম্বিনী সেকেন্ডটো হৈছে যে আজিৰ দিনটোতে তেখেতে এনলাইটেনমেন্ট লাভ কৰিছিলে এটেইন কৰিছিলে যিটো নিৰ্বাণা বুলি কোৱা হয় থাৰ্ডটো হৈছে যে তেখেত আজিৰ দিনটোতে তেখেতৰ মৃত্যু হৈছিলে স্বৰ্গগামী হৈছিলে যিটো কি বুলি কোৱা হয় মহাত পৰিনিৰ্বাণা বুলি কোৱা হয় গতিকে এই তিনিটা মেজৰ ইভেন্ট আজিৰ দিনটোতে হোৱা কাৰণে বুদ্ধিষ্টসকলে আজিৰ দিনটো কি বুলি পালন কৰে বুদ্ধ পূৰ্ণিমা বুলি পালন কৰে আৰু বুদ্ধ পূৰ্ণিমা কি বুলি কোৱা হয় বৈশাখ বুলি কোৱা হয় কোনটো দিনত পালন কৰা হয় আমি যেটো অসমীয়াত বহাগ মাহ বুলি কওঁ তো বৈশাখ মাহৰ পূৰ্ণিমাৰ দিনাখন পালন কৰা হয় 19 এপ্ৰিল মেত পৰে এই বুদ্ধ পূৰ্ণিমাটো ইউনাইটেড নেশ্যনত ৰিকগনাইজো কৰা হৈছে কেতিয়া ৰিকগনাইজ কৰা হৈছিলে 1999 আৰু বৈশাখ চেলিব্ৰেটো কৰা হয় ইউনাইটেড নেশ্যনত আৰু গোটেই পৃথিৱীতে চেলিব্ৰেট কৰা হয় বুদ্ধিষ্ট অৰ্গেনাইজেশ্যন সমূহৰ লগত ফাৰ্ষ্ট অফিচিয়েল ইভেন্ট চেলিব্ৰেট কৰা হৈছিলে নিউ ইয়ৰ্কত 2000ত চেলিব্ৰেট কৰা হৈছিলে ইয়াৰ পিছত আমি বুদ্ধৰ লাইফৰ বিষয়ে অলপ জানিলো তেখেতৰ জন্ম হৈছিলে 563 BC লুম্বিনী এতিয়া লুম্বিনী নেপালত পৰে তেখেতৰ ৰিয়েল নাম আছিলে কি সিদ্ধাৰ্থ তেখেতৰ দেউতাক বা পিতৃৰ নাম আছিলে সাধুধান কপিলাবস্তু হৈছে এখন ৰিপাব্লিকান ষ্টেট আছিলে কপিলাবস্তু কিং আছিলে তেখেতৰ মাকৰ মৃত্যু হৈছিলে আৰ্লি ডেথ হৈছিলে সোনকালে মৃত্যু হ'ল গতিকে তেখেতৰ যিগৰাকী ষ্টেপ মাদাৰ আছিলে আনটো আছিলে তেখেতৰ মহাপ্ৰজাপতি গৌতমীয়ে তেখেতক ডাঙৰ দীঘল কৰিছিলে গৌতম বুদ্ধ তেখেতৰ ৱাইফৰ নাম আছিলে য়শোধৰা আছিলে চাক্য ডাইনেষ্টিৰ প্ৰিন্সেছ তেখেতৰ এজন পুত্ৰ আছিলে পুত্ৰজনৰ নাম আছিলে ৰাহুল এটা বুদ্ধৰ লাইফ চাৰিটা দৃশ্যই সলনি কৰিছিলে তেখেত যে সন্ন্যাসী হ'লগৈ ঘৰ দুৱাৰ যে তেখেতে ত্যাগ কৰিলে কিহৰ কাৰণে ত্যাগ কৰিলে চাৰিটা দৃশ্যই কাৰণে ত্যাগ কৰিলে চাৰিটা দৃশ্যই তেখেতৰ লাইফ সলনি কৰিছিলে কি আছিলে সেইটো আমি জানি ল'ব লাগিব ফ'ৰ সাইডছ প্ৰথম হৈছে এন অল্ড মেন এজন বুঢ়া মানুহ সেকেন্ডটো হৈছে ডেড পাৰ্সন এটা মৃতদেহ থাৰ্ডটো হৈছে কি এ ডিজিজ পাৰ্সন এজন ৰোগীয়া মানুহ আৰু ফ'ৰ্থটো হৈছে এন এস্থেটিক এজন সন্ন্যাসী মানুহ এই চাৰিটা দৃশ্যই তেখেতৰ লাইফ কি কৰিলে সলনি কৰিলে 29 বছৰ বয়সতে তেখেতে কি কৰিছিলে যে তেখেতৰ ঘৰ দুৱাৰ ত্যাগ কৰিছিলে তেখেত যিহেতু প্ৰিন্স আছিলে ৰাজকুমাৰ আছিলে গোটেই ঘৰ দুৱাৰ তেখেতৰ যিমান পদবী আছিলে গোটেইখিনি ত্যাগ কৰি তেখেত সন্ন্যাসী হিচাপে ৱাণ্ডাৰ কৰি ফুৰিছিলে আৰু সেই যিটো ঘৰ দুৱাৰ ত্যাগ কৰিছিলে সেই ঘটনাটো কি বুলি কোৱা হয় মহাবিনিষ্ক্ৰমণ বুলি কোৱা হয় এইখিনি নিৰ্বাণা মহাপৰিনিৰ্বাণা মহাবিনিষ্ক্ৰমণ এইখিনি টাৰ্ম আপোনালোকে মনত ৰাখি থৈ দিব প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা এইখিনি ইম্পৰ্টেণ্ট হয় নেক্সট আমি কি জানিম যে 35 years এজত তেখেতে কি কৰিছিলে নিৰ্বাণা লাভ কৰিছিলে এনলাইটেনমেন্ট লাভ কৰিছিলে কেনেকৈ লাভ কৰিছিলে 49 days তেখেতে কণ্টিনিউৱাছ মেডিটেশ্যন কৰিছিলে মেডিটেশ্যন কৰি নিৰ্বাণা লাভ কৰিছিলে এনলাইটেনমেন্ট এটেইন কৰিছিলে ক'ত লাভ কৰিছিলে বুধগয়া ঠাইডোখৰৰ নাম হৈছে বুধগয়া এজোপা পিপল ট্ৰিৰ আণ্ডাৰত তেখেতে নিৰ্বাণা লাভ কৰিছিলে আৰু নদীখন কোনখন নদীৰ পাৰত লাভ কৰিছিলে নিৰঞ্জনা নদীৰ কাষত এতিয়া সেই নদীখনৰ নাম মডাৰ্ণ নেমটো হৈছে ফাল্গু সেই ফাল্গু নদীৰ পাৰতে এজোপা পিপল ট্ৰিৰ আণ্ডাৰত নিৰ্বাণা তেখেতে লাভ কৰিছিলে ক'ত ঠাইখনিৰ নাম হৈছে বুধগয়া নেক্সট পইণ্টত ইয়াত লিখা আছে যে বুদ্ধই ফাৰ্ষ্ট যি চাৰ্মন ডেলিভাৰ কৰিছিলে সেই চাৰ্মনখন সাৰনাথত ডেলিভাৰ কৰিছিলে আৰু 5জন শিষ্যক তেখেতে ডেলিভাৰ কৰিছিলে আৰু এই যিটো ঘটনাৱলী সেইটো কি বুলি কোৱা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তনা বুলি কোৱা হয় তেখেতৰ মৃত্যু হৈছিলে 80 বছৰ বয়সত 483 BC তেখেতৰ মৃত্যু হৈছিলে কুশীনগৰত মৃত্যু হৈছিলে কুশীনগৰ ক'ত পৰে ইউপিত পৰে আৰু সেইটো কি বুলি কোৱা হয় তেখেত যে স্বৰ্গগামী হ'ল সেইটো মহাপৰিনিৰ্বাণা বুলি কোৱা হয় বুদ্ধিজিমৰ চাৰিটা নোবেল ট্ৰুথ আছে নোবেল ট্ৰুথ কেইটা আমি জানিব লাগিব প্ৰথমটো হৈছে লাইফ ইজ ফুল অফ সৰো আমাৰ গোটেই জীৱনটো দুখেৰে ভৰা বুদ্ধিজিমৰ মতে সেকেন্ডটো হৈছে দেয়াৰ আৰ কজেছ অফ সৰো মানে সেই যে দুখ যে আছে আমাৰ সেই দুখখিনি কিবা কাৰণ আছে থাৰ্ডটো হৈছে দিছ সৰো কেন বি ষ্টপ এই যে গোটেই দুখবিলাক সেইখিনি ষ্টপ কৰিব পৰা যায়
Fourth to hoise there is a path leading to the cessation of sorrow. এই গোটেই দুখবিলাক নাইকিয়া কৰাৰ পাঠ আছে আৰু সেই পাঠটো কি বুলি কোৱা হয় অষ্টাংগিকা মাৰ্গ বুলি কোৱা হয়। নেক্সট আমি জানিব লাগিব যে বুদ্ধৰ লাইফৰ সৈতে জড়িত কেইটামান গ্ৰেট ইভেন্ট আছে আৰু সেই ইভেন্টবিলাকৰ লগত জড়িত কিছুমান চিম্বল আছে যেনেকৈ তেখেতৰ যিটো জন্মৰ লগত জড়িত চিম্বলটো চিম্বলকেইটা হৈছে লটাছ এণ্ড বুল। ছেকেণ্ডটো হৈছে মহাবিনিষ্ক্ৰমণ তাৰমানে যেতিয়া তেওঁ ৰিনাউন্সিয়েশ্যন কৰিছিলে গোটেই ঘৰ দুৱাৰ ত্যাগ কৰিছিলে সেইটো চিম্বল কি হৰ্চ। থাৰ্ডটো হৈছে নিৰ্বাণা। নিৰ্বাণা মানে যেতিয়া তেওঁ এনলাইটেনমেণ্ট এটেইন কৰিছিলে সেইটো চিম্বল হৈছে বুদ্ধিত্ৰী। ধৰ্মচক্ৰ প্ৰৱৰ্তনা ফাৰ্ষ্ট চাৰ্মন যেতিয়া দিছিলে তাৰ চিম্বলটো হৈছে হুইল। মহাপৰিনিৰ্বাণা যেতিয়া স্বৰ্গগামী তেখেত হৈছিলে তাৰ চিম্বলটো হৈছে স্তূপ। এতিয়া বুদ্ধিজিমৰ বুদ্ধ ধৰ্মগ্ৰন্থখনৰ নাম কি আছিলে ত্ৰিপিটকা। এতিয়া ত্ৰিপিটকক তিনিটা ভাগত ভাগ কৰিব পাৰি চুত্তা পিটকা, বিনয় পিটকা, অভিধম্ম পিটকা। এতিয়া চুত্তা পিটকাত কি আছে বুদ্ধৰ যিমানখিনি সেইং আছে বুদ্ধই যিমানখিনি দীক্ষা আমাক দি থৈ গৈছে সেইখিনি গোটেই চুত্তা পিটকাত পোৱা যায়। বিনয় পিটকাত কি আছে যিমানখিনি মনেষ্টিক কোড বুদ্ধিষ্ট মনেষ্টিক যিমানখিনি কোড আছে সেইখিনি বিনয় পিটকাত পোৱা যায়। আৰু অভিধম্ম পিটকাত কি লিখা আছে বুদ্ধৰ যিমানখিনি ৰিলিজিয়াছ ডিছকোৰ্চেছ আছে সেই গোটেইখিনি ডিছকোৰ্চেছ ক'ত পোৱা যায় এই অভিধম্ম পিটকাত পোৱা যায়। নেক্সট আমি বুদ্ধিষ্ট কাউন্সিল কেইখন ক'ত হৈছিলে কোনে পাতিছিলে ভেনিউ ক'ত আছিলে ৰিজাল্ট কি আছিলে সেইখিনি আমি জানিব লাগিব। ফাৰ্ষ্ট যিখন বুদ্ধিষ্ট কাউন্সিল হৈছিলে সেইখন 483 BCত হৈছিলে। ক'ত হৈছিলে ৰাজগৃহত হৈছিলে। চেয়াৰমেন আছিলে মহাকাশ্যপা। পেট্ৰন কোন আছিলে কোনে পাতিছিলে মানে আজাদ শত্ৰু হৰিয়াংকা ডাইনেষ্টিৰ কিং আজাদ শত্ৰুৱে পাতিছিলে। ইম্পৰ্টেণ্ট ৰিজাল্ট কি আছিলে এজ এ ৰিজাল্ট কি হৈছিলে চুত্তা পিটকা আৰু বিনয় পিটকাৰ কম্পাইলেশ্যন হৈছিলে। ছেকেণ্ড যিখন বুদ্ধিষ্ট কাউন্সিল সেইখন 383 BCত হৈছিলে। ভেনিউ আছিলে বৈশালী। ইয়াৰ চেয়াৰমেন আছিলে সব্বাকামী আৰু পেট্ৰন কোন আছিলে কালাচোকা শিশুনাগা ডাইনেষ্টিৰ কিং আছিলে তেখেত। ইয়াৰ ইম্পৰ্টেণ্ট ৰিজাল্ট এতিয়ালৈকে জানিব পৰা হোৱা নাই। থাৰ্ড বুদ্ধিষ্ট কাউন্সিল 250 BCত হৈছিলে পাটলিপুত্ৰত হৈছিলে আৰু চেয়াৰমেন আছিলে মগালিপুত্ৰ তিস্তা আৰু পেট্ৰন কোন আছিলে ইয়াৰ কোনে পাতিছিলে আমাৰ সম্ৰাট অশোকে পাতিছিলে মৌৰ্য ডাইনেষ্টি। আৰু সেই ইয়াৰ যিখন থাৰ্ড বুদ্ধিষ্ট কাউন্সিল তাৰ ইম্পৰ্টেণ্ট ৰিজাল্ট কি আছিলে অভিধম্ম পিটকাখন কম্পাইলেশ্যন কৰা হৈছিলে। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল 98 BCত হৈছিলে। ভেনিউ আছিলে কাশ্মীৰত পতা হৈছিলে। চেয়াৰমেন আছিলে বাসুমিত্ৰা ভাইচ চেয়াৰমেন আছিলে আশ্বাভূষণ আৰু পেট্ৰন কোন আছিলে কোন ৰজাৰ দিনত পতা হৈছিলে কানিষ্কৰ দিনত কুশানা ডাইনেষ্টি আছিলে তেখেতে। আৰু এই বুদ্ধিষ্ট কাউন্সিলখনতে বুদ্ধিজিমৰ দুটা ভাগত ভাগ হৈ গৈছিলে ডিভিজন হৈ গৈছিলে হিনায়ানা আৰু মহায়ানা ভাগ হৈ গৈছিলে। নেক্সট আমি টিচিং অফ বুদ্ধিজিমৰ কথা অলপ জানিব লাগিব। গৌতম বুদ্ধৰ যিমানখিনি টিচিং আছে সেইখিনি প্ৰেক্টিকেল আৰু এথিকেল হয় আৰু এইখিনিয়ে কি কৰে আমাৰ যিমানখিনি হিউমেন চাফাৰিং আছে সেইখিনি এণ্ড কৰাত সহায় কৰে। নবল ট্ৰুথৰ প্ৰথমটোৱে আছিলে যে লাইফ ইজ ফুল অফ চাফাৰিং গতিকে সেই যিমানখিনি চাফাৰিং আছে সেইখিনি এণ্ড কৰাত এইখিনি টিচিঙে সহায় কৰে। এতিয়া ফ'ৰ যি নবল ট্ৰুথ আছে সেইখিনি ক'ৰ ফিলচফিখিনি জানিব লাগিব। ফাৰ্ষ্ট যিটো নবল ট্ৰুথ সেইটো চাফাৰিং হয় দুখ হোৱা বুলি যিটো কোৱা হয় লাইফ ইজ ফুল অফ চাফাৰিং কিহৰ কাৰণে চাফাৰিং হৈ আছে আমাৰ কাৰণ আমাৰ লাইফত কি থাকিব বাৰ্থ থাকিব ডেথ চৰ' পেইন এইখিনি গোটেইখিনি থাকিব সেইকাৰণে লাইফ ইজ ফুল অফ চাফাৰিং বুলি কোৱা হয়। ছেকেণ্ডটো হৈছে কজেছ অফ চাফাৰিং মানে চাফাৰিঙৰ কি কজ থাকে কজ আমাৰ চাফাৰিঙৰ কজেছ হৈছে ডিজায়াৰ এণ্ড এটাচমেণ্ট এই দুটা কাৰণৰ কাৰণে আমাৰ কি হয় দুখ হয়। থাৰ্ডটো হৈছে নিৰোধ যে আমাৰ চিজেশ্যন অফ চাফাৰিং মানে সেইখিনি দুখখিনি আমি আঁতৰাব পাৰোঁ। কেনেকৈ আঁতৰাব পাৰোঁ আমাৰ যিমানখিনি ডিজায়াৰ আছে সেইখিনি এলিমিনেট কৰিব লাগিব। ফ'ৰ্থটো হৈছিলে ফ'ৰ্থটো মাগ্গা বুলি কোৱা হয় যে আমি সেই দুখখিনি আঁতৰাবলৈ হ'লে আমি কি কৰিব লাগিব 8-fold পাথ ফ'ল' কৰিব লাগিব পাথ টু ইন চাফাৰিং আৰু সেইখিনি কি বুলি কোৱা হয় অষ্টাংগিকা মাৰ্গ 8-fold পাথ বুলি কোৱা হয়। এই যি 8-fold পাথ আছে তাক তিনিটা কেটেগৰীত ভাগ কৰিব পাৰি। কি কি আছে তিনিটা কেটেগৰী উইজডম এথিকেল কণ্ডাক্ট আৰু মেণ্টেল ডিচিপ্লিন। এতিয়া উইজডমত কি পৰে ৰাইট ভিউ পৰে ৰাইট ইণ্টেনশ্যন পৰে। এথিকেল কণ্ডাক্টত কি পৰে ৰাইট স্পীচ পৰে ৰাইট একশ্যন পৰে ৰাইট লাইভলিহুড পৰে। মেণ্টেল ডিচিপ্লিনত কি পৰে ৰাইট এফৰ্ট ৰাইট মাইণ্ডফুলনেছ আৰু ৰাইট কনচেনট্ৰেশ্যন। বুদ্ধৰ যিমানখিনি টিচিং আছে গৌতম বুদ্ধৰ সেইখিনি প্ৰেক্টিকেল এথিকেল বুলি অলৰেডি কোৱাই হৈছে আৰু ই কি কৰে আমাৰ যিমানখিনি চাফাৰিং আছে হিউমেন চাফাৰিং আছে সেইখিনি এণ্ড কৰে। আৰু বুদ্ধিজিমে আমাক মিডল পাথৰ কথা কয় মধ্যমা মাৰ্গৰ কথা কয় মানে কি এভইড কৰিবলৈ কয় এক্সট্ৰিম লাক্সাৰিও এভইড কৰিবলৈ কয় আৰু এক্সট্ৰিম চেল্ফ ডিনায়েলো এভইড কৰিবলৈ কয় মানে ই এটা বেলেঞ্চ লাইফ বেলেঞ্চ লিভিং প্ৰমোট কৰে।
যে আমি বেছিকৈ লেকজাৰীটো থাকিব নালাগে আৰু আমি এস্থেটিক হৈও যাব নালাগে বা চেল্ফ ডিনায়েলো আমি প্ৰেক্টিচ কৰিব নালাগে কৰ্মা আৰু ৰিবাৰ্থৰ ওপৰত বুদ্ধিজিমে কি কয় যে আমাৰ একশ্যনেহে ফিউচাৰটো আমাৰ ডিটাৰমাইন কৰে আমাৰ ফিউচাৰ যিটো লাইফ হ'ব সেইটো কিহে ডিটাৰমাইন কৰিব কৰ্ময়ে ডিটাৰমাইন কৰিব একশ্যনে ডিটাৰমাইন কৰিব যিটো আমাৰ লাইফ বাৰ্থ এণ্ড ডেথৰ যিটো চাইকেল আছে মানে সংসাৰৰ কথা কোৱা হৈছে আমাৰ সংসাৰখনৰ কথা সেইটো কণ্টিনিউ হৈ থাকিব বুলি কৈছে আৰু সেইটো কেতিয়ালৈকে কণ্টিনিউ হৈ থাকিব যেতিয়ালৈকে আমি নিৰ্বাণা এটেইন নকৰোঁ এনলাইটেনমেণ্ট যেতিয়ালৈকে আমি এটেইন নকৰোঁ তেতিয়ালৈকে আমাৰ বাৰ্থ এণ্ড ডেথৰ যিটো চাইকেল সেইটো চলিয়ে থাকিব বুলি কৈছে নিৰ্বাণাৰ কথা কি কোৱা হৈছে ইয়াত আল্টিমেট নিৰ্বাণাই হৈছে আল্টিমেট গ'ল বুলি ইয়াত কোৱা হৈছে নিৰ্বাণাই আমাৰ যিমানখিনি চাফাৰিং আছে বা আমাৰ যিটো বাৰ্থ এণ্ড ডেথৰ যিটো চাইকেল আছে সেইটোৰ পৰা আমাক কি কৰে লিবাৰেট কৰে তাৰপিছত নিৰ্বাণাই কি আনি দিয়ে এটা ষ্টেট অফ পিচ এণ্ড ফ্ৰীডম আনি দিয়ে আৰু কেনেকে আমি নিৰ্বাণাত এটেইন কৰিব পাৰোঁ আমি যিমানখিনি ডিজায়াৰ আছে আমি সেইখিনি কি কৰিব লাগিব ত্যাগ কৰিব লাগিব বুদ্ধিজিমৰ ওপৰত এটা কুৱেশ্যনো লৈ অহা হৈছে মেইনছৰ কাৰণে সেইটো আপোনালোকে চাব পাৰিব মই কুৱেশ্যনটো এবাৰ পঢ়ি দিছোঁ বুদ্ধিজিম ৰিপ্ৰেজেণ্টছ এ ৰেচনেল ইথিকেল এণ্ড ৰিফৰ্মিষ্ট মুভমেণ্ট দেট চেলেঞ্জ ৰিচুৱেলিজিম এণ্ড ছ'চিয়েল ইনইকুৱেলিটি অফাৰিং এ প্ৰেক্টিকেল পাথ টু লিবাৰেশ্যন থ্ৰু মৰেল লিভিং উইজডম এণ্ড মেণ্টেল ডিচিপ্লিন এইটো আপোনালোকে প্ৰেক্টিচ কৰি চাব পাৰে ইয়াৰ এটা মডেল আনচাৰ আমি লৈ আহিছোঁ চাই ল'ব এবাৰ আজিলৈ বুদ্ধিজিমৰ ওপৰত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ